হয় আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা। ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ বিদ্যালয় মহাবিদ্যালয় অথবা শিক্ষানুষ্ঠানসমূহত আজি সৰস্বতী পূজা আয়োজন কৰা দেখা পোৱা গৈছে, সৰস্বতী পূজা পালন কৰা দেখা পোৱা গৈছে। আৰু যিহেতু মই যোৰহাটত উপস্থিত আছোঁ আৰু যোৰহাটৰ বাল্য ভৱনৰ যি পৰিৱেশ, সেই পৰিৱেশ মই মোৰ কেমেৰা পাৰ্চন সতীৰ্থক দেখাবলৈ অনুৰোধ জনাইছোঁ। আৰু এই বাল্য ভৱনতো এনেদৰেই ছাত্ৰ ছাত্ৰীসকলে আহিছে আৰু শিক্ষক শিক্ষয়িত্ৰীসকলে সৰস্বতীক আৰাধনা কৰা দেখা পোৱা গৈছে। এক সম্পূৰ্ণ মাংগলিক কাৰ্যসূচীৰে এনেদৰেই সৰস্বতী আইক আৰাধনা কৰা দেখা পোৱা গৈছে। সৰস্বতী বন্দনাৰে মুখৰিত হৈ পৰিছে বাল্য ভৱনৰ বাকৰি। যিহেতু মই যোৰহাটৰ বাল্য ভৱনত উপস্থিত আছোঁ আৰু সমগ্ৰ ৰাজ্যৰ লগতে বাল্য ভৱনতো সৰস্বতী পূজা পালন কৰা দেখা পোৱা গৈছে আৰু সম্পূৰ্ণ আধ্যাত্মিক ৰীতি নীতিৰ মাজেৰে এনেদৰেই সৰস্বতী পূজা পালন কৰা দেখা পোৱা গৈছে। মই মোৰ কেমেৰা পাৰ্চন সতীৰ্থক দেখাবলৈ অনুৰোধ জনাইছোঁ সমগ্ৰ দৃশ্য। যি নীতি নিয়ম, সেই নীতি নিয়ম কৰি থকা দেখা পোৱা গৈছে আৰু ছাত্ৰ ছাত্ৰীসকলে ধূপ ধূনা জ্বলাই সৰস্বতী আইৰ ওচৰত আশীৰ্বাদ গ্ৰহণ কৰা দেখা পোৱা গৈছে। যিহেতু কৈছোৱে যে মই বাল্য ভৱনৰ বাকৰিত আছোঁ, যোৰহাটৰ এখন অগ্ৰণী শিক্ষানুষ্ঠান বাল্য ভৱন আৰু বাল্য ভৱনৰ বাকৰিত আছোঁ। আমি এগৰাকী শিক্ষয়িত্ৰী আছে, আমি তেখেতৰ পৰা জানিব বিচাৰিম। বাইদেউ, প্ৰথমতে আপোনাক সৰস্বতী পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। যিহেতু আজি সৰস্বতী পূজা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে আজি বাল্য ভৱনতো সৰস্বতী পূজা আয়োজন কৰা হৈছে, কি ক'ব? সম্পূৰ্ণ আধ্যাত্মিক ৰীতি নীতিৰে পালন কৰা দেখা পোৱা গৈছে ইয়াত। হয়, সম্পূৰ্ণ আধ্যাত্মিক ৰীতি নীতিৰে আমি সৰস্বতী পূজা ভাগ প্ৰতি বছৰে আয়োজন কৰি আহিছোঁ আৰু এই আপাহতে সমূহ অসমবাসী, সমূহ অভিভাৱক, শিক্ষক শিক্ষয়িত্ৰী, ছাত্ৰ ছাত্ৰীলৈ সৰস্বতী পূজাৰ উপলক্ষে আন্তৰিক সম্ভাষণ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এই জ্ঞানৰ অধিষ্ঠাত্ৰী দেৱীয়ে যাতে সকলোৰে জ্ঞানৰ উন্নতি হোৱাত আশীৰ্বাদ প্ৰদান কৰে আৰু আমাৰ অভিভাৱকসকল, শিক্ষক শিক্ষয়িত্ৰী, ছাত্ৰ ছাত্ৰীৰ সহযোগত অতি আধ্যাত্মিকভাৱে আমি এই পূজাভাগৰ আয়োজন কৰোঁ। 8 বজাৰ পৰা আমাৰ পূজাভাগ আৰম্ভ কৰিছোঁ আৰু দেখিছেই গোটেই আমাৰ চৌহদ অভিভাৱক, ছাত্ৰ ছাত্ৰীসকলে ভৰি পৰিছে আৰু আপোনালোকেও আমাৰ সৰস্বতী দেৱীক এবাৰ নিমন্ত্ৰণ কৰিবৰ বাবে বা তেখেতৰ ওচৰলৈ আপোনালোকে সেৱা আগবঢ়াবৰ বাবে আহিছে। এই আপাহতে আপোনালোকলৈও অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি প্ৰতি বছৰে যিহেতু ছাত্ৰ ছাত্ৰীসকলৰ বাবে আৰু ছাত্ৰ ছাত্ৰীসকলে এই পূজাভাগৰ কাৰণে অতি আগ্ৰহেৰে বাট চাই থাকে আৰু সেইকাৰণে আমি এই পূজাভাগি অতি উলহ মালহেৰে আৰু আধ্যাত্মিকতাৰে পালন কৰিবলৈ সদায় চেষ্টা কৰি আহিছোঁ। আজি বিশেষ কাৰ্যসূচী হাতত লৈছে নেকি? আমাৰ বিশেষ কাৰ্যসূচী নাই, আমি যেনেধৰণে সদায় পাতিতে পালন কৰি আহিছোঁ তেনেধৰণেই পালন কৰি আহিছোঁ আৰু সম্পূৰ্ণ আধ্যাত্মিকতা ৰক্ষা কৰিবলৈ আমি চেষ্টা কৰি আহিছোঁ। আৰু 8 বজাৰ পৰা আমাৰ পূজা অৰ্চনা আৰম্ভ হৈছে, পুষ্পাঞ্জলি আৰম্ভ হৈছে। ছাত্ৰ ছাত্ৰীসকলে ধূপ ধূনা জনাইছে, পৰীক্ষাৰ্থীসকলেও ধূপ ধূনা জনাইছে যাতে সৰস্বতী মাতৃয়ে তেখেতসকলক আশীৰ্বাদ প্ৰদান কৰে আৰু গোটেই বৰ্ষটো যাতে শৈক্ষিক বৰ্ষটো তেওঁলোকে সুন্দৰভাৱে উন্নতি লাভ কৰিব পাৰে। হয়, ধন্যবাদ থাকিল। আৰু এনেদৰে যি যোৰহাটৰ বাল্য ভৱনৰ বাকৰি, সেই বাল্য ভৱনৰ বাকৰিত সৰস্বতী পূজা যি আয়োজন, সেই সৰস্বতী পূজা পালন কৰা দেখা পোৱা গৈছে। যদি সম্ভৱ হয় মই এগৰাকী অভিভাৱক আছে, আমি তেখেতৰ পৰা কিছু কথা জানিব পাৰিম। দাদা, যিহেতু আজি সৰস্বতী পূজা আপুনি আহিছে বিদ্যালয়খনলৈ, যিহেতু ইয়াত সম্পূৰ্ণ আধ্যাত্মিক ৰীতি নীতিৰে পালন কৰা দেখা পোৱা গৈছে সৰস্বতী পূজা, কি ক'ব? আধ্যাত্মিকতাটোৱে আচলতে মেইন, পূজাৰ সেইটোৱে থাকিব লাগে। মানে মই এবাৰ প্ৰথম মোৰ ছোৱালী ইয়াত পঢ়ি আছে, যিহেতু অভিভাৱক হিচাপে আহিছোঁ আৰু ভালে লাগিছে। আমাৰ বাল্যমণি স্কুলৰ আপোনাৰ নিয়ম নীতি প্ৰত্যেক বছৰে এনেকুৱাই হয় আৰু আধ্যাত্মিকতা মেইন। ধন্যবাদ। ইয়াত দেখিছোঁ কোনো ধৰণৰ জাক জমকতা নাই, সম্পূৰ্ণ আধ্যাত্মিক ৰীতি নীতিৰে যোৰহাটৰ যি বাল্য ভৱন, সেই বাল্য ভৱনত আই সৰস্বতীক আৰাধনা কৰা দেখা পোৱা গৈছে। যিহেতু বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী হ'ল সৰস্বতী মা আৰু এই সৰস্বতী পূজাৰ দিনাখন এনেদৰেই ধূপ ধূনাৰে মুখৰিত, ধূপ ধূনা হাতত বন্তি লৈ এনেদৰেই ছাত্ৰ ছাত্ৰীসকলে সৰস্বতী আইক আৰাধনা কৰা দেখা পোৱা গৈছে আৰু সৰস্বতী দেৱীৰ পৰা আশীষ গ্ৰহণ কৰা দেখা পোৱা গৈছে। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।